গুড ইভিনিং। ডেট আজি হৈ গ'ল 27 জানুৱাৰী। সময় এতিয়া 6:55। মাৰ্কেট আজি চিলভাৰ আৰু নেচাৰেল গেছ কি কৰিছে চাই লওঁ আমি টাইম ফ্ৰেমটো। 1 আৱাৰত যদি আমি গৈ চাওঁ, চিলভাৰ এইটো দেখিছে চিলভাৰ মাইক্ৰ' ছাপোৰ্ট লেভেল আছিলে, এটা ছাপোৰ্ট লৈ ওপৰলৈ গৈছিলে, ছাষ্টেইন কৰিব নোৱাৰি মাৰ্কেট আগত ওলাই, আৰু এই লগত আজি ছাপোৰ্ট লৈ মাৰ্কেট ওপৰলৈ যাবলৈ চেষ্টা কৰিছে। এই 1 আৱাৰ কেণ্ডেলত যদি চাই এংগলফিং কেণ্ডেল বনিছে, আৰু 3 মিনিট আছে এইফালে যদি দেখা দিব। 3 মিনিটত যদি ৰেড কেণ্ডেলডাল আউট ওলাই বনে, আমি চেলিং ছাইডত চিলভাৰটো চাব পাৰিম। ঠিক আছে, কাৰণ কেলৈ মাৰ্কেট ওপৰত ছাষ্টেইন কৰিব পৰা মানে ৰ'ব পৰা নাই, হোল্ড কৰিব পৰা নাই, সেইকাৰণে মাৰ্কেট ওলাই। আৰু এতিয়ালৈকে বৰ্তমান 3বাৰ ছাপোৰ্ট ল'লে, 4 নম্বৰ চিলভাৰ চাওঁ। চিলভাৰো এইটো এটা লেভেল ব্ৰেক কৰাৰ পিছত ব্ৰেক কৰি যদি ৰিটেষ্ট কৰে, এডোখৰত যদি বিয়াৰিছ কিবা কেণ্ডেল পাওঁ, আমি এইডোখৰলৈকে টাৰ্গেট ল'বলৈ চেষ্টা কৰিম চেল ছাইডত। গতিকে ব্ৰেক কৰিছিলে, ব্ৰেক কৰা এদিন হেভি ভলিউম হৈছে ব্ৰেক কৰোঁতে, এইডোখৰ ছাপোৰ্ট লৈ মাৰ্কেট ৱেইট কৰিম। এটা বনাম, আমি ট্ৰেড লৈ ল'লোঁ চিলভাৰত চেল ছাইড, 5টা কোৱান্টিটি লৈছোঁ ৰিক্স ৰিৱৰ্ড মেনেজ কৰি। কি কাৰণে ট্ৰেড ল'লোঁ, 5 মিনিটত যদি আমি চাওঁ, ডাঙৰ টাইম ফ্ৰেমত আমাৰ দেখিলে বিয়াৰিছ এংগলফিং, আৰু এইটো বাৰে বাৰে টাচ কৰি আছিলে ছাপোৰ্ট লেভেল এটা, এইটো ব্ৰেক কৰিছে। আমি টাৰ্গেটটো মানে এইডোখৰ লেভেললৈকে চাম, কিমানটো দিয়ে, হয়তো এইকণো আহি যাব পাৰে। ভলিউম দেখিছে, ডাঙৰ ভলিউম আহিছে, টাৰ্গেট আমাৰ এচিভ হৈ যাব লাগে। 75 প্ৰফিট চলি 30% যদি ব্ৰেক কৰিলে, 1:1 আহিলে আমি ফ'কাছ কৰি দিম। এইটোৰ কাৰণটো হৈ গ'ল, ইয়াৰ পৰা বাইং চুইং যেতিয়া বনাইছে, এইডোখৰত ছাষ্টেইন কৰিব পৰা নাই, মাৰ্কেট ওপৰলৈ যাব বিচাৰিছে, কিন্তু ওপৰত হোল্ড কৰিব পৰা নাই। মানে ডাঙৰ টাইম ফ্ৰেমখন কি প্ৰাইচটো ইয়াত হোল্ড কৰিব পৰা নাই। হোল্ড কি কাৰণে কৰিব পৰা নাই, ইয়াত বাই কৰা নাই কাৰণে হোল্ড কৰিব পৰা নাই। এইডোখৰতে ছাপোৰ্ট লেভেল বনাইছিল, ছাপোৰ্ট লেভেল ব্ৰেক কৰিছে, আৰু এইডাল কেণ্ডেল দেখিছে পুলিচ কেণ্ডেল, গ্ৰীণ কেণ্ডেল বনিছিল, কিন্তু এইডাল ব্ৰেক কৰি এংগলফিং কেণ্ডেল বনাই দিলে। দেখিছে, এই কেণ্ডেলডাল যদি আপুনি জুম কৰি চাই, এইডোখৰত ছাপোৰ্ট ল'বলৈ চেষ্টা কৰিছিলে, এংগলফিং কেণ্ডেল বনিছে, এইডালত ব্ৰেক কৰিছে বিয়াৰিছ এংগলফিং, আৰু ভলিউমো বেছি, মানে আমি ট্ৰেডটো লৈছোঁ। ভলিউম বাঢ়িছে যদিও বাইং ছাইডত, মানে এইডোখৰত হেভি ভলিউম বাঢ়িব, মানে আপ ছাইডত যাব পৰা নাই। মানে দেখিছে ভলিউমে কিমান কাম কৰে। আমি কি কৰোঁ, ভলিউম নাচাওঁৱেই, ভলিউম খুব চাব লাগে। ভলিউমে কেতিয়াও মিছা কথা নকয়, কেণ্ডেলে মিছা কথা ক'লেও ভলিউমে মিছা কথা ক'ব নোৱাৰে। দেখিছে নহয়, মাৰ্কেট তললৈ অহা আৰম্ভ কৰি দিলে, খালি এইডোখৰত ছাপোৰ্ট নল'লে হ'ল, ডাইৰেক্ট ব্ৰেক কৰিব লাগে। ডাইৰেক্ট ব্ৰেক কৰিলে আমাৰ টাৰ্গেট ৰিচিভ হৈ যাব লগালগ। 22 ছেকেণ্ড আছে কেণ্ডেলডাল, দেখিছে কিমান ডাউন ছাইডত দেখিছে ভলিউম কিমান বাঢ়িছে। আপ ছাইডত চাওক, গ্ৰীণ কেণ্ডেলকেইটা ভলিউম চাওক কিমান কম। সেইটো কাৰণে আমাৰ ভলিউম বহুত চাব লাগে ট্ৰেড কৰোঁতে। ব্ৰেক কৰিয়ে দিলে, 5 ছেকেণ্ড আছে কেণ্ডেলডাল, ঠিকে আছে কিন্তু খালি এইডোখৰত ছাপোৰ্ট লগালগ ব্ৰেক কৰিব লাগে, ৱেইট নকৰিলে হ'ল। ৱেইট কৰি যদি বুলিছ কেণ্ডেল বনি যায়, আমি কাটি দিম ট্ৰেড, এনেকুৱা মানতে কাটি দিম, যদি ইয়াৰ পৰা এনেকৈ আপছাইড গুচি যায়। এইডোখৰত যদি ছাপোৰ্ট লৈ আপছাইডলৈ যায়, তেতিয়া আমি য'তে বনে মানে তাতে কাটি দিম আৰু ট্ৰেড। কাৰণ কেলৈ এইডোখৰত ডাবল বটমৰ নিচিনা হৈ যাব পাৰে, ডব্লিউ টাইপ বনি আপছাইড যাব পাৰে। ডব্লিউ টাইপ মানে আহিলে ইয়াত গ'ল ডব্লিউ, এইডোখৰত জিগজাগ কৰি ওপৰলৈ যাব পাৰে, কিন্তু ব্ৰেক কৰিব লাগে। মোৰ ব্ৰেক কৰিলে আমাৰ টাৰ্গেট ৰিচিভ হৈ যাব। আমাৰ প্ৰফিট এতিয়া 1200 টকা হৈ গ'লগৈ। কিমান জোৰছে গেৰিছে, আমাৰ টাৰ্গেটে ৰিচিভ হৈ যাব। এতিয়া কেণ্ডেল খালি ক্ল'জ হোৱালে আমি ৱেইট কৰিব লাগিব।
এনেকুৱা ধৰণৰ কি হয় চাই লৈ ৱেইট কৰিব লাগিব। 1300 টকা প্ৰফিট দেখিছে, কি ধুনীয়াকৈ প্ৰফিট হৈ আছে। আমাৰ টাৰ্গেট এচিভ হৈ যাব যেন লাগি আছে, খালি এডাল লোৱাৰ উইক নবনালে হ'ল। ইয়াত যদি ক্ল'জ কৰি দিয়েগৈ ওপৰত গৈ, এতিয়া আমি মুঠতে এইটোতে লছ বুক নকৰোঁ। এতিয়া কষ্ট কৰি আনিম এছ এলটো কমাই। ট্ৰেইলিং এছ এল, এই বস্তুটো কৰিব লাগিব। ট্ৰেইল কৰি লৈ আহিম, মানে এছ এলটো তললৈ কমাই লৈ আহিম। এতিয়া লষ্ট মানে একেবাৰে মিনিমাম লষ্ট হ'ব হ'লেও 1:2 অলৰেডি আমাৰ হং হৈছিলে, আৰু 2 মিনিট আছে। কেণ্ডেলডাল খালি তলত ক্ল'জ দিলে হ'ল। লোৱাৰ উইক বনাই দিলে আমি টেটু কাটিবলগীয়া হ'ব পাৰে যদি লোৱাৰ উইক বনাই দিয়ে। দেখিছে ন, এইডোখৰত এটা ছাপৰ্ট লেভেলো হয়। যিভাগে ভলিউম বাঢ়িছে আমাৰ এছ এল টাৰ্গেট দি দিব যেন লাগি আছে। আৰু 2 মিনিট আছে কেণ্ডেলডাল ক্ল'জ কৰিবৰ কাৰণে, ৱেইট কৰিম। কৰি দিলোঁ ইয়াত প্ৰফিট। বাকী ৱেইট কৰি আছোঁ দুটা কোৱান্টিটি কি হয়। প্ৰফিট আহিছে আমাৰ 2200 টকা প্ৰফিট চলি আছে। ৱেইট কৰি আছোঁ, বেক কৰিলে ৱেইট কৰিম। যদি বেক নকৰে এডোখৰত এমাৰ টাইপৰ কেণ্ডেল বনাই, তেতিয়া আমি কাটি দিম টেটু। দেখিছে ন, এইটো কিমান ডাঙৰ ছাপৰ্ট লেভেল, এইফালৰ পৰা চাওক, ইয়াৰ পৰা ছাপৰ্ট লেভেল। এইটো কেণ্ডেলডাল ক্ল'জ হ'বলৈ এতিয়া আমাৰ আছে টাইম 2 মিনিট। যদি হেমাৰ টাইপৰ কেণ্ডেল বনাই আমাৰ কাটি দিব লাগিব টেটু। অলৰেডি আমাৰ 1:4 টাৰ্গেট এচিভ হৈ গ'ল। চাব 1:4 দিয়া প্ৰফিটনো কেইটা হ'ব লাগে। আমি টেটু কাটিব লাগিব, কাটিব লাগিব। আমাৰ প্ৰফিট হৈ গ'ল কিমান, 1941 টকা। ঠিক আছে, এইটো 1941 টকা প্ৰফিট হ'ল। আৰামত আমি 1:4লৈকে টাৰ্গেট লৈছিলোঁ, কিন্তু অকণমান বাউন্স কৰি দিলে। নাই, ঠিক আছে। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। কিবা কুৱেশ্যন থাকিলে সুধিব পাৰে।